লোকসভা নিৰ্বাচনত কি হ'ব বিজেপিৰ ফলাফল ভাল দিন উভতি আহিবনে কংগ্ৰেছৰ কেনেদিন চলিছে হিমন্ত বিশ্ব শৰ্মাৰ লোকসভা নিৰ্বাচনক লৈ ভৱিষ্যতবাণী কৰিছে জ্যোতিষ ৰত্ন খৰ্গেশ্বৰ গোস্বামীয়ে আগবঢ়াম সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ বিশেষ ৰিপৰ্ট নিৰ্বাচনৰ বতৰ আৰু ৰাজ্যৰ চৌদিশে এতিয়া কেৱল নিৰ্বাচনী বতাহ বলা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে আমি কিছু ব্যতিক্ৰমী কিছু এটা বিষয় আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিছোঁ আৰু মই সমুদৰ্শকক দীপাংকৰ দাসে স্বাগতম জনাইছোঁ আৰু এই বিশেষ এটা সাক্ষাৎকাৰত এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে জ্যোতিষ ৰত্ন খৰ্গেশ্বৰ গোস্বামী আৰু তেওঁৰ পৰা মই পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম যে জ্যোতিষ শাস্ত্ৰ মতে বা পঞ্জিকা মতে এই গোটেই অসমৰ যি নিৰ্বাচনী প্ৰেক্ষাপট সেয়া কাক এই মুহূৰ্তত শুভ বুলি কোৱা হয় বা কাক অশুভ বুলি চিহ্নিত কৰা হৈছে গোটেই বিষয়ে কথা পাতিম গোস্বামী ডাঙৰীয়া স্বাগতম জনাইছোঁ কি দেখিছে গোটেই প্ৰেক্ষাপটখন অসমত বৰ্তমান এক প্ৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিৰ এক প্ৰকাৰ ভাগ্য উদয় হৈছে প্ৰথম কথা এই বছৰ তাৰমানে ৰজা হ'ব চন্দ্ৰ মন্ত্ৰী হ'ব বৃহস্পতি মন্ত্ৰী বৃহস্পতি হ'লে মন্ত্ৰীয়ে মন্ত্ৰণা কৰে গতিকে ৰজা চন্দ্ৰ হৈ যদি মন্ত্ৰী যদি বৃহস্পতি হয় তে ধৰ্মকেন্দ্ৰিক ৰাজনীতি হ'ব এইবাৰ কাৰণ বৃহস্পতি ধৰ্মৰ গৰাকী গতিকে এণ্টায়াৰ গোটেই ভাৰতবৰ্ষত যিটো ইলেকশ্যন হ'ব এইটো ধৰ্ম ভিত্তিতহে হ'ব মানে ধৰ্মকেন্দ্ৰিক ইলেকশ্যন হ'ব কাৰণ মন্ত্ৰীয়ে মন্ত্ৰণা দিয়ে আৰু এইবাৰ বৃহস্পতি মন্ত্ৰী হৈছে এইবাৰ এই নতুন বছৰত প্ৰথম কথা এইটো ছেকেণ্ড কথা এটা এটা পলিটিকেল পাৰ্টিৰ লগত তাহাঁতৰ টিম লিডাৰৰ কেলকুলেশ্যনটো মেইনলি আহে তো গতিকে বিজেপিৰ টিম লিডাৰ হিচাপত নৰেন্দ্ৰ মোদী ডাঙৰীয়া তো গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 2 মে'ৰ পৰা তেওঁৰ ভাগ্য উদয় হ'ব আৰু ৰাজ চক্ৰৱৰ্তী যোগটো তেখেতে পাব গতিকে এতিয়া সময়টো তেওঁৰ অকণমান বেয়া এতিয়া এক্সিডেণ্ট হ'ব পাৰে সৰু সুৰা দুৰ্ঘটনা হ'ব পাৰে কিন্তু 2 মে'ৰ পৰা তেওঁৰ সপ্তম স্থানত বৃহস্পতি বহিব আৰু সপ্তম স্থানত বৃহস্পতি বহিলে তেখেতৰ ৰাজ চক্ৰৱৰ্তী যোগটো আকৌ আৰম্ভ হ'ব গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2 মে'ৰ পৰা ৰাজ চক্ৰৱৰ্তী যোগৰ অধিকাৰী হ'ব গোটেই অংক আমি কিছু জংক দেখি আছোঁ যদি চোৱা যায় তাৰ মাজতে আপুনিও কিছু সমীক্ষা এটা উলিয়াইছে 14খন আসন পোনপটীয়াকৈ যদি আপোনাক সোধোঁ তেতিয়াহ'লে জ্যোতিষ শাস্ত্ৰমতে কি কৈছে কোন ৰাজনৈতিক দলে কেইখন আসন পাব এই গোটেই বিদ্যাৰ মতে কি কয় এজ এ হ'ল ধৰক গোটেইখিনি কেলকুলেশ্যনত অসমত টোটেল 14টা ছিট আছে এই 14টাৰ ভিতৰত মানে UDF হয়তো এখন পাব কংগ্ৰেছে হয়তো এখন পাব আৰু বাকী 11খন বিজেপি পাব সেইটো অলমষ্ট মানে আপুনি গ্যাৰাণ্টি দিয়ে ক'ব পাৰি 11খন পাবই হয়তো এখন বাঢ়িব পাৰে কিয় বাঢ়িব পাৰে মই বিজেপি এলায়েন্স মিলি কৈছোঁ যেনেকৈ ধৰক কোকৰাঝাৰত UPPL এনেকুৱা ধৰণৰ বা বৰপেটাত ধৰক AGP থাকিব পাৰে সেইটো বিজেপিৰ এলায়েন্স মানে 11খনটো 100% ভাব দেখা যায় জ্যোতিষ শাস্ত্ৰটো এই মুহূৰ্তত অপিনিয়ন পল এক প্ৰকাৰ কৈ দিব পৰা হৈছে আৰু কৈছোঁ যে সৰ্ববৃহৎ টিভি নেটৱৰ্ক 18 যিদৰে আমি অপিনিয়ন পলৰ আমি ব্যাখ্যা আগবঢ়াইছিলোঁ তাত স্পষ্টভাৱে কোৱা হৈছিল যে এইবাৰ অসমৰ নিৰ্বাচনত 12খন শাসক দলৰ পক্ষত আহিব আৰু 2খন আদৰ্শৰ অৰ্থাৎ অন্যান্য দলে লাভ কৰিব গতিকে সময়ত স্পষ্ট হ'ব কিন্তু জ্যোতিষ শাস্ত্ৰটো অপিনিয়ন পল আহি গৈছে নাই একো নাই তাৰমানে আপোনাৰ মানে এতিয়া মানে বিজেপিৰ 11খনটো অলমষ্ট গ্যাৰাণ্টি দিব পাৰি আৰু এখন হয়তো বাঢ়িব পাৰে কিন্তু কথাটো হ'লগে আপোনাৰ মানে UDF এখন পাব কাৰণ UDFৰ বৰ্তমান গ্ৰহ পজিশ্যনখিনি ভাল হৈছে আগতকৈ UDFৰ গ্ৰহ পজিশ্যন বহুত বদৰুদ্দিন আজমলৰ এতিয়া ভাগ্য উদয় হ'ব নেকি নে বৰ্তমান 17 ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকৰ ভাগ্য উদয় হৈছেই অলৰেডি তো গতিকে এইটো 2 মে'লৈকেতো থাকিবই গতিকে বদৰুদ্দিন আজমলতে এখনটো গ্যাৰাণ্টি পাব হয়তো আৰু এখন যদি পায় তে কংগ্ৰেছৰ এটা মাৰা ধুবুৰী নে কৰিমগঞ্জ কোনখন দেখিছে ধুবুৰী বদৰুদ্দিন আজমলে পুনৰ দখল কৰিব কাৰণ কিয় কাৰণে কাৰণ এইটো ধনু ৰাশি বৃষ ৰাশিৰ এটা কম্বিনেশ্যন থাকে তো গতিকে ধুবুৰীত হয়তো বদৰুদ্দিন আজমল ডাঙৰীয়া মানে পাবই লাগে আৰু ছেকেণ্ড কথাটো হ'লগৈ নগাঁৱত হয়তো 50-50 হ'ব পাৰে কিন্তু যিমান দূৰ মই দেখি আছোঁ কংগ্ৰেছৰ পজিশ্যনটো মানে অলপ খুব বেছিতে পালে এখন হয়তো পাব পাৰে কংগ্ৰেছে এখন আসন পাব পাৰে তাকো কোনটো আসনক বা কোনটো সমষ্টিৰ কথা কৈছে এইটো আপোনাৰতো যিমান দূৰ দেখা যায় কংগ্ৰেছৰ নগাঁওখনতে অলপ দেখা যায় কৰিমগঞ্জতো কিছু অলপ কৰিমগঞ্জত এই দুখনৰ ভিতৰত এখন পাব লাগে কৰিমগঞ্জ নহ'লে নগাঁও নহ'লে কিবা এটা পাব কিন্তু UDF এখনটো গ্যাৰাণ্টি পাব মানে বাকী আটাইবোৰ সমষ্টি বিজেপি দখল কৰিব আৰু শাস্ত্ৰ মানে 11খনটো অলমষ্ট গ্যাৰাণ্টি দিব পাৰি এখন হয়তো বাঢ়িব পাৰে আৰু বদৰুদ্দিনহঁতৰ এখন কনফাৰ্ম এইটো 13খনটো আপোনাৰ গ'লেই বাকী এখনত
নগাঁও আৰু কৰিমগঞ্জৰ মাজত হয়তো কংগ্ৰেছে এখন পাব পাৰে। লুৰিণজ্যোতি গগৈৰ কথাটো আমি যদি চাওঁ তেতিয়াহ'লে ডিব্ৰুগড়ত তেওঁ প্ৰতিনিধিত্ব আগবঢ়াইছে। ঠিক একেদৰে আমি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰ গৌৰৱ গগৈও এইবাৰ যোৰহাটক প্ৰতিনিধিত্ব কৰাৰ এটা মন মিলিছে। গতিকে এই যদি গোটেই প্ৰেক্ষাপট চোৱা যায়, গুৱাহাটীত আমি মীৰা বাইদেউক দেখিছোঁ, মীৰা বৰঠাকুৰ, তেওঁলোকৰ কি এতিয়া ভাগ্যক লৈ কেনেকুৱা এটা আশা কৰিব পাৰি? প্ৰথম কথাটো তেওঁলোকৰ ব্যক্তিগত শুৱনি মই দেখা নাই, গতিকে তেওঁলোকৰ ব্যক্তিগত শুৱনিয়ে কোনফালে টানিছে সেইটো কোৱাটো দিগদাৰ। কেতিয়াবা মহাদশা, অন্তৰ্দশা, প্ৰত্যন্তদশাত খুব সাংঘাতিক যদি ৰাজযোগ বা ৰাজযোগ তেতিয়াহ'লে বেলেগ কথা। কিন্তু আমি এতিয়া টোটেলত আমি পাৰ্টি আৰু টিম লিডাৰ দুইটাৰে কেলকুলেশ্যনটো চাই আছোঁ। তো গতিকে এতিয়া সেই ধৰণে চাবলৈ গ'লে তাৰমানে বিজেপি মানে মানুহে বিজেপিক যে ভোট দিছে, বিজেপিক দিয়া নাই, নৰেন্দ্ৰ মোদীকহে ভোট দি আছে। তাৰমানে কেণ্ডিডেট কোন উঠিছে সেইটো ফেক্টৰ নহয়, ফেক্টৰ হৈছে নৰেন্দ্ৰ মোদীৰ মানুহে ভোট দিছে ধৰি লওক। তো গতিকে নৰেন্দ্ৰ মোদী আৰু বিজেপি এটা কেলকুলেশ্যন ট্ৰেকত আহে। যেনেকৈ বাইকৰ আগৰ চকা পিছৰ চকা থাকে, যেনেকৈ ৰাখী আৰু লগ্ন থাকে, বিয়াত যেনেকৈ যোৰা মিলায়, বিবাহৰ যোৰা মিলায়তো, ঠিক তেনেকৈ বিজেপি আৰু নৰেন্দ্ৰ মোদীৰ মুখখন চাই এতিয়া ভোটাৰে ভোট দিছে বা ভোট দিব 100%। এইটো বিজেপি আৰু নৰেন্দ্ৰ মোদী মানে আপোনাৰ বৃষ ৰাখি বৃশ্চিক ৰাখি ডাইৰেক্ট তাৰমানে এইটো মানে বাইকৰ আগৰ চকা পাছৰ চকা নিচিনা। গতিকে মানুহে দৰ্শকসকলক অসমৰ পৰা অলপ মই দিল্লীলৈ লৈ যাব বিচাৰিছোঁ, কাৰণ আমি ৰাষ্ট্ৰীয় পৰ্যায়ত যদি চাওঁ তেতিয়াহ'লে ৰাষ্ট্ৰীয় পৰ্যায়ত কোনটো দল বা দলক নেতৃত্ব দিয়া যিসকল জ্যেষ্ঠ নেতা আছে তেওঁলোকৰ বৰ্তমান ভাগ্য কেনেকুৱা? মই নৰেন্দ্ৰ মোদীৰ কথা সুধিম, ৰাহুল গান্ধীৰ কথা সুধিম, অৰবিন্দ কেজৰিৱাল বৰ্তমান জেলত থাকিও তেওঁ বৰ্তমান কিন্তু এখন ৰাজ্য চলাই আছে। কৈছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বৰ্তমান সময়টো আপোনাৰ 5 এপ্ৰিললৈকে অহাকালিলৈকে বেয়া আছে। তাৰে পিছতো আপুনি 3 দিন ধৰক, কাৰণ ফেনৰ চুইচ বন্ধ কৰাৰ পিছতো কিছু সময় ফেনখন চলি থাকে। গতিকে গ্ৰহবিলাকৰ ফ্ৰিকুৱেঞ্চিৰ এটা মুভমেণ্ট থাকে। গতিকে ধৰক 11 তাৰিখ মানলৈকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাল নহয় সময়টো। তেওঁৰ এক্সিডেণ্ট হ'ব পাৰে, সৰু সুৰা ক'ৰবাত দুৰ্ঘটনা হ'ব, মানে এইবিলাক সৰু সুৰা প্ৰব্লেম বাধা এইবিলাক পাব পাৰে। গতিকে ধৰি লওক 11 এপ্ৰিললৈকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সময়টো ভাল নহয়। তাৰে পিছত লাহে লাহে তেওঁৰ গ্ৰহবিলাক ভাললৈ যাব আৰু 2 মে'ৰ পৰা তেখেতৰ ৰাজ চক্ৰৱৰ্তী যুগটো আছে। গতিকে টোটেলত দেখা যায় যে এলায়েন্স গভৰ্ণমেণ্ট হ'ব, কিন্তু আল্টিমেটলি তেখেতে মুঠতে 1.5 বছৰৰ কাৰণে হ'লেও বহিব। মানে 400 পাৰ যিটো কৈ আছে, 400তকৈও অধিক আসন লাভ কৰা তেওঁলোকে যিটো শ্লোগান দিছে 400 পাৰ ইছবাৰ এলায়েন্স হ'ব পাৰে, মানে নিৰ্ধাৰিত লক্ষ্যতাৰ উপনীত হ'ব। সেইটোতো এষ্ট্ৰলজিৰে কোৱাটো দিগদাৰ। আমি মুঠতে কাৰ মূৰত মুকুট আছে সেইটো কেলকুলেশ্যন ৰাজ চক্ৰৱৰ্তী যুগটো চাইছোঁ। আমিতো সাধাৰণ মানুহ, গতিকে ৰাজ চক্ৰৱৰ্তী যুগটো 2 মে'ৰ পৰাহে আৰম্ভ হ'ব তেখেতৰ। গতিকে ভোট গণনাটো যদি 2 মে'ৰ পিছত হয় তেতিয়াহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰাইম মিনিষ্টাৰ হ'ব। আমি স্পষ্টভাৱে দেখিছোঁ নিৰ্বাচন আয়োগে কৈছে যে 4 জুনত গণনা হ'ব, তাৰপিছত শপত গ্ৰহণৰ তাৰিখটো চাগে হ'বলৈ বাকী আছে। 2 মে'ৰ পৰা ৰাতিপুৱাই যাব। ৰাহুল গান্ধীৰ কেনেকুৱা দেখিছোঁ? ৰাহুল গান্ধীৰ বৰ্তমান 1 এপ্ৰিলৰ পৰা বেয়া। গতিকে 1 এপ্ৰিলৰ পৰা বেয়া, গতিকে তেখেতে বহুত ষ্ট্ৰাগুল কৰিব লাগিব। হয়তো তেখেতে জিকিব পাৰে, কিন্তু জিকিলেও গ্ৰহ পজিশ্যনটো তেওঁৰ ভাল নহয় আৰু তেখেতৰতো পাছৰ ফালে জামেলা অলপ হ'ব পাৰে, কাৰণ মংগলৰ দশা অলৰেডি আৰম্ভ হৈছে। মংগলৰ দশাটো ইমান মনঃপুত নহয়, কিন্তু ইলেকশ্যন খেলি থকা সময়খিনিত মংগলৰ দশাত অন্তৰ্দশাবিলাক বহুত মেটচিং আছে, গতিকে তেওঁ হয়তো জিকিব।